নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে নিশ্চয় এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে গতিকে ইতিমধ্যে এডিআৰই সিলেবাছ আপোনালোকে লাভ কৰিছে এই সিলেবাছখন নিৰ্দিষ্ট আপুনি গুৰুত্বপূৰ্ণ এটা টপিক দেখিবলৈ পাইছে সেয়া হৈছে মেণ্টেল এবিলিটি যেটো কোৱা হয় মানসিক দক্ষতা জুখি চোৱা হেতু কোৱা হয় মেণ্টেল এবিলিটি গতিকে আপুনি তাৰ সিলেবাছ লাভ কৰিছে কেনেকুৱানো মেণ্টেল এবিলিটি প্ৰশ্ন আপুনি সন্মুখীন হ'ব পাৰে এবাৰ এটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ কেইটামান সৰু প্ৰশ্নৰ যোগেদি অনুৰোধ কৰিছোঁ ভিডিঅ'টো যদিহে উপকৃত হ'ব নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব চেনেলটিক আৰু লগতে ভিডিঅ'টি লাইক এটা কৰিব কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব মনত ৰাখিব খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ মেণ্টেল এবিলিটিৰ ওপৰত পৰীক্ষাত 2 নম্বৰ বা 3 নম্বৰ দেখিবলৈ পাব চাওঁ হওক প্ৰশ্নৰ শিতানলৈ প্ৰথম প্ৰশ্ন লৈছোঁ প্ৰশ্ন নম্বৰ 1 সুধিছে ৰাষ্ট্ৰপতিৰ ইস্তু প্ৰধানমন্ত্ৰী হ'লে ৰাজ্যপাল কি হ'ব মনত ৰাখিব কি কৈছে প্ৰশ্নটোৱে প্ৰথম বুজিবলৈ চেষ্টা কৰিব ৰাষ্ট্ৰপতি অনুপাত যদি প্ৰধানমন্ত্ৰী হয় ৰাজ্যপাল কি হ'ব অপচন দিছে মন্ত্ৰী বি মুখ্যমন্ত্ৰী চি ৰাজ্যমন্ত্ৰী ডি গৃহমন্ত্ৰী শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰক ৰ'ব কমেণ্ট কৰাৰ আগতে যদি বুজি পাইছে সুন্দৰ কথা যদি বুজি পোৱা নাই ভিডিঅ'টি শেষলৈকে চাব গতিকে আমি ইতিমধ্যে গম পাওঁ যে ৰাষ্ট্ৰপতি গতিকে ৰাষ্ট্ৰপতি আমাৰ উচ্চ স্থানত থকা এজন আমাৰ ভাৰতৰ প্ৰেসিডেন্ট গতিকে তেওঁ কাক নিযুক্তি দিয়ে বা কাক এপইন্টমেন্ট কৰে সিস্টেমৰ যোগেদি প্ৰধানমন্ত্ৰীক এপইন্টমেন্ট কৰে বা প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে এই ৰখলকে ক্লিয়াৰ বুজি পালো ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে আমাৰ প্ৰেসিডেন্টে কাক নিযুক্তি দিয়ে পিএমক নিযুক্তি দিয়ে ধৰি লৈছো বুজি পালো এটো আৰ ৰাষ্ট্ৰপতি মানে ৰল আৰ লিখি লৈছো আৰু ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে এপইন্টেড দিয়ে এপইন্টমেন্ট দিয়ে প্ৰধানমন্ত্ৰীক এপইন্টমেন্ট দিয়ে নেক্সট হৈছে ৰাজ্যপালে কাক এপইন্টমেন্ট দিয়ে বা ৰাজ্যপালে কাক নিযুক্তি দিয়ে হেতু প্ৰশ্নৰ উত্তৰ ক'ব বিচাৰিছে গলে কোনটো হ'ব আপুনি বুজি পালে কোনটো টেকনিক্যাল বুজাই দিছো কথাটো ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে ক্লিয়াৰ ঠিক হেৰে ৰাজ্যপালে এতিয়া ৰাজ্যপাল আহিলো গতিকে বুজাবলৈ সম কৰি দিছো স্মল লেটাৰ ৰাজ্যপালে কাক নিযুক্তি দিয়ে ৰাজ্যপালে নিযুক্তি দিয়ে আমাৰ সিএমক প্ৰতিখন ষ্টেটৰ সিএম বা মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে কথাটো বুজি পাইছে এইটোৱে হৈছে শুদ্ধ উত্তৰ কোনটো হ'ব এতিয়া শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হেয়া হ'ব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মুখ্যমন্ত্ৰী বুজিলে ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে আমাৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে ঠিক সেইদৰে ৰাজ্যপালে কাক নিযুক্তি দিব সিস্টেমৰ যোগেদি আপোনালোকে জানে হেয়া হৈছে সাংবিধানিক অনুযায়ী আমাৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিব নিশ্চয় ক্লিয়াৰ যদি কথাটো বুজি পাইছে সুন্দৰকৈ ইয়েছ বুলি কমেণ্ট কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে হেয়া হৈছে যে 2 নম্বৰ প্ৰশ্ন নম্বৰ 2 ঘড়ী অনুপাত সময় হলে থাৰ্মোমিটাৰ কি হ'ব বা কি বুজাব অপচন দিছে এ উষ্ণতা বি চাপ সি তাপ ডি বিকিৰণ গতিকে শুদ্ধ উত্তৰ যদি জানে কমেণ্ট কৰিব সক ঘড়ী আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ টাইম চাবলৈ ব্যৱহাৰ কৰোঁ ঘড়ী আমি কিহৰ বাবে চাওঁ বা কিহৰ বাবে ইউজ কৰোঁ সময় চাবলৈ ইউজ কৰোঁ ক্লিয়াৰ এখিনিকে বুজি পালো আমি নেক্সট এতিয়া এই থাৰ্মোমিটাৰটো আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ কি কাৰণত ব্যৱহাৰ কৰোঁ প্ৰশ্নৰ উত্তৰ বিচাৰিছে গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব আপুনি নিশ্চয় গম পালে যে থাৰ্মোমিটাৰ আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ থাৰ্মোমিটাৰ কিহৰ বাবে ব্যৱহাৰ কৰোঁ থাৰ্মোমিটাৰ আমি উষ্ণতা চাবৰ বাবে বা উষ্ণতা জুখিবলৈ আমি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁ নিশ্চয় বুজি পাইছে ক্লিয়াৰ যদি বুজি পোৱা নাই আকৌ কৈছোঁ টাইম আমি কিহৰ যোগেদি চাওঁ আকৌ পুনৰ কথাটো বুজাই দিছোঁ টাইম ঘড়ীৰ মাধ্যমেৰে চাওঁ গতিকে আমি সময় কিমান বাজিলে বুলি কোৱাৰ লগে লগে পোনপটীয়াকৈ ক'লৈ চাওঁ ঘড়ীলৈ চাওঁ গতিকে ঘড়ী আমাক কি বুজায় সময়ৰ কথা বুজায় ঠিক থাৰ্মোমিটাৰে আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ থাৰ্মোমিটাৰে কি জোখোঁ উষ্ণতা জোখোঁ নিশ্চয় ক্লিয়াৰ যদি সুন্দৰকৈ বুজি পাইছে তলত ইয়েছ বুলি সুন্দৰকৈ কমেণ্ট কৰিব নিশ্চয় ক্লিয়াৰ এখিনিলৈকে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ এনেকৈ আপোনালোকৰ কি আহিব মেণ্টেল এবিলিটি প্ৰশ্ন এনেকৈ আহিব গৈ আছে আপোনাৰ পৰীক্ষাত ক্লিয়াৰ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 3 নম্বৰ প্ৰশ্ন সুধিছে বাতৰি কাকত সমানুপাত কি হ'ব বাতৰি কাকত ইস্তু সম্পাদক ঠিক নাটক কি হ'ব অপচনৰ দিছে এ অভিনেতা বি পৰিচালক চি নাট্যকাৰ ডি সভাপতি শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব চক কথাখিনি মনত ৰাখিব এইখন বাতৰি কাকত এই বাতৰি কাকতখনত বিভিন্ন ধৰণৰ ব্যক্তি থাকে বাতৰি কাকতখনত এজন ৰাইটাৰো থাকিব পাৰে এজন বিশেষকৈ সাংবাদিকো থাকিব পাৰে বা ৰিপৰ্টাৰ এজনো থাকিব পাৰে বা ডাটা কালেক্টৰ এজনো থাকিব ডাটা যিখিনি কালেক্ট কৰে সেই তেওঁলোকৰ ৰিপৰ্টাৰ হওক সাংবাদিক হওক অগং সব থাকিব পাৰে এখন বাতৰি কাকত কিন্তু এই কমপ্লিট যেতিয়া বাতৰি কাকতখন তৈয়াৰ কৰা হয় এজনটো ওপৰত দায়িত্ববান এজন ব্যক্তি থাকিব কাক দায়িত্ব দিয়া হয় বাতৰি কাকতখন কেনেকুৱা হ'ব কি হ'ব কিমান তাৰিখে ওলাব কেনেকুৱা টপিকত ওলাব কেনেকুৱাকৈ বাতৰি কাকতখন তৈয়াৰ কৰা হ'ব কাৰ যোগেদি ওলাই এজন নিৰ্দিষ্ট এজন ব্যক্তি থাকে সেইজনে কি কোৱা হয় আমাৰ কি বুলি কোৱা হয় সেইজনক সম্পাদক বুলি কোৱা হয় নিশ্চয় কথাটো বুজাব বিচাৰিছে ক্লিয়াৰ এখিনিলৈকে এখন বাতৰি কাকত কাৰ তত্ত্বাৱধানত ওলাই সম্পাদকৰ তত্ত্বাৱধানত ওলাই নিশ্চয় দেখিছে মই আকৌ কথাটো চমুকৈ বুজাই দিওঁ যদি বুজি পোৱা নাই এখন বিদ্যালয় এই বিদ্যালয়খনত ঢেৰ কৰ্তৃপক্ষ থাকে কেৰাণীৰ পৰা আৰম্ভ কৰি চকীদাৰ পৰ্যন্ত ইয়াৰ বিদ্যালয়খনত থাকে নিশ্চয় ভিতৰত থাকে কিন্তু এই বিদ্যালয়খনৰ ওপৰত কাৰ দায়িত্বত থাকে গোটেই কমপ্লিট বিদ্যালয়খন এই গোটেই কমপ্লিট বিদ্যালয়খনত এজনটো নিৰ্দিষ্ট এজন মুৰব্বী থাকে মুৰব্বীজন কি বুলি কোৱা হয় মুৰব্বীজন আমি কোনোবা
প্ৰিন্সিপাল হ'ব পাৰে, মনত ৰাখিব কোনোবা এজন প্ৰিন্সিপাল হ'ব পাৰে বা কোনোবা এজন হেডমাষ্টাৰ হ'ব পাৰে। নিশ্চয় ক্লিয়াৰ। সেই একেটা পেটাৰ্ণে বিদ্যালয়খন কোনে তদন্ত কৰে, বিভিন্ন ধৰণৰ কৰ্তৃপক্ষ বিদ্যালয়খনত থাকে, সেইটো মেটাৰ নহয়, কিন্তু বিদ্যালয়খন চোৱা চিতা কাৰ দায়িত্বত থাকে, কাৰ তত্ত্বাৱধানত থাকে, এজন আমাৰ কাৰ থাকে, প্ৰধান শিক্ষকৰ তত্ত্বাৱধানত থাকে। ঠিক সেইদৰে কি হ'ব, এখন বাতৰি কাকত কাৰ তত্ত্বাৱধানত প্ৰকাশ কৰে, সেই সম্পাদকজনৰ তত্ত্বাৱধানত বা সম্পাদকজনৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। ক্লিয়াৰ, কথাটো বুজি পাইছে। ঠিক সেইদৰে কি হ'ব এটা অপশ্যনত, নাটকখন তেতিয়াহ'লে কেনেকৈ ওলাব, নাটকখনৰ কোনজন প্ৰয়োজন হ'ব অপশ্যনত, মনত ৰাখিব নাটকখনত অভিনেতা এজনো থাকে, ইতিমধ্যে বুজি পালোঁ। সভাপতিটো প্ৰয়োজন নহয়, নাটকত কেতিয়াও সভাপতি নাথাকে, থাকিলে কি পৰিচালক আৰু নাট্যকাৰ। নাটক মনত ৰাখিব, নাট্যকাৰ কোনটোত হ'ব, নাটক যিয়ে ৰচনা কৰে তেওঁ নাট্যকাৰ বুলি কয়, গান যিজনে গায় তেওঁক গায়ক বুলি কয়, গীত যিজনে ৰচনা কৰে তেওঁক কি বুলি কয়, গীতিকাৰ বুলি কয়। ঠিক সেই নাটকখনত কোনে তৈয়াৰ কৰিব, নাটকখনত কি থাকিব, যিকেদৰে আমি যে কৈছিলোঁ বাতৰি কাকতখন চোৱা চিতা কৰিবলৈ তৈয়াৰ কৰিবলৈ এখন সম্পাদক থাকে, ঠিক নাটকখন তৈয়াৰ কৰিবলৈ কোন থাকিব, এজন পৰিচালক থাকিব। নিশ্চয় কথাটো বুজি পালেনে? মনত ৰাখিব নাটকখন কাৰ তত্ত্বাৱধানত ওলাই, নাটকখন কাৰ তত্ত্বাৱধানত তৈয়াৰ কৰা হয়, ডিজাইন দিয়া হয়, পৰিচালকজনে চোৱা চিতা কৰে। গতিকে নাটকখনৰ গুৰু কোন, আমি এক পক্ষে চাবলৈ গ'লে পৰিচালকজন। নিশ্চয় কথাটো বুজি পাইছে। একদম চমুকৈ কথাখিনি বুজাই দিছোঁ, সাধাৰণভাৱে যিজনে বুজি পোৱা নাই ইয়াৰ যোগেদি কম ভাষাতে বুজি পাব। নেক্সট পইণ্টলৈ আগবাঢ়োঁ। নেক্সট পইণ্ট হৈছে, গতিকে কথাটো বুজি পালে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ কোনটো, অপশ্যন নম্বৰ কোনটো, বি ইজ দ্য কাৰেক্ট এনচাৰ। কথাটো বুজি পালে, বাতৰি কাকতখন কাৰ যোগেদি ওলায়, সম্পাদকজনৰ যোগেদি ওলায়, নাটকখন কাৰ যোগেদি প্ৰচাৰ কৰা হয় বা তৈয়াৰ কৰা হয়, পৰিচালকজনৰ যোগেদি। মনত ৰাখিব। নেক্সট পইণ্ট হৈছে, সেয়া হৈছে 4 নম্বৰ। মনত ৰাখিব 4 নম্বৰটো অভাৰ গৈছে স্ক্ৰিপ্টত। ইয়াত কি কয় 4 নম্বৰটো, হালনি অনুপাত তেজপুৰ হ'লে ৰূপচী অনুপাত কি হ'ব? অপশ্যনত দিছে এ যোৰহাট, বি ধেমাজি, চি ধুবুৰী, ডি শিলচৰ। যদি শুদ্ধ উত্তৰ যদি বুজি পাইছে সুন্দৰকৈ কমেণ্ট কৰক। চাওক প্ৰশ্নটো বহুত খেলিমেলি হৈ আছে, বুজাত বহুত খেলিমেলি হ'ব। প্ৰশ্ন দুটা এংগুলৰ পৰা বুজিবলৈ চেষ্টা কৰিব। প্ৰথম এংগুল মনত ৰাখি মই এক্সাম্পলৰ কাৰণে লৈছোঁ, এখন হালনি হয়, হালনি এখন ঠাই নাম হয়নে? প্ৰশ্নটো টু দি পইণ্টটো কথা বুজাই দিছোঁ, পিছত পৰৱৰ্তী পৰ্যায়ত আৰু এটা পইণ্ট ক'ম। এখন হালনি এখন ঠাই নাম, এই ঠাইখন কোন জিলাত আছে, তেজপুৰ জিলাত আছে। ক্লিয়াৰ, বুজি পাইছে? হালনি নামৰ ঠাইখন কোনখন জিলাত আছে, তেজপুৰ নামৰ জিলাত আছে। নেক্সট হৈছে ৰূপচী নামৰ ঠাইখন ক'ত আছে, ৰূপচী নামৰ এখন ঠাই কোনখন জিলাত আছে অপশ্যনটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, এই অপশ্যনটোৰ মতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো, সেয়া হ'ব চি ইজ দ্য, হয়নে? গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ, এইখিনিলৈকে বুজি পাইছে? সেয়া হৈছে কি, চি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে ধুবুৰীত। কথাটো বুজি পাইছে? ৰূপচী ক'ত আছে, ৰূপচী ধুবুৰীত আছে। এইটো আমাৰ জেনেৰেলি কথাটো বুজিবলৈ। যদি আমি আৰু এটা ক্ৰিটিকেলত যদি অংকটো প্ৰশ্নটো চাব বিচাৰিছোঁ, মনত ৰাখিব আমাৰ বিমানবন্দৰৰ কথা আহি পৰিলে এতিয়া। গতিকে হালনি হৈছে আমাৰ এটা বিমানবন্দৰ। নিশ্চয় কথাটো বুজি পাইছে? হালনি বিমানবন্দৰ কোন ডিষ্ট্ৰিক্টত পৰে, কোন ডিষ্ট্ৰিক্টত আছে, কোন জিলাত আছে, সেয়া হৈছে তেজপুৰ। মই প্ৰশ্ন দুটা এংগুলৰ পৰা বুজাই দিছোঁ, পৰীক্ষাত মনত ৰাখিবলৈ খুব ইম্পৰ্টেণ্ট হ'ব, এইটো কমন প্ৰশ্ন। ৰূপচী এটা আমাৰ কি হয়, ৰূপচী এটা বিমানবন্দৰ হয়। ক্লিয়াৰ, ৰূপচী এটা কি হয় আমাৰ, ৰূপচী এটা বিমানবন্দৰৰ নাম হয়। ৰূপচী বিমানবন্দৰটো কোন জিলাত আছে, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, সেয়া হ'ব ধুবুৰী ইজ দ্য কাৰেক্ট এনচাৰ। নিশ্চয় বুজি পালে প্ৰশ্নটো কোনটো টপিক বুজাব বিচাৰিলোঁ। দুটা এংগুলৰ পৰা মই প্ৰশ্নটো দুটা এংগুলৰ পৰা দাঙি ধৰিলোঁ আপোনালোকক। এটা হ'ল ঠাই নামৰ যোগেদি এংগুলটা দাঙি ধৰিলোঁ, হালনি নামৰ ঠাই তেজপুৰ জিলাত আছে, ৰূপচী নামৰ ঠাই ধুবুৰীত আছে। আৰু ঠিকেৰে যদি আমি চাব বিচাৰিছোঁ বিমানবন্দৰ হিচাপে, হালনি বিমানবন্দৰ কোন ডিষ্ট্ৰিক্টত আছে বা কোন জিলাত, তেজপুৰ জিলাত, আৰু ৰূপচী বিমানবন্দৰ কোন জিলাত আছে, ধুবুৰী জিলাত আছে। নিশ্চয় ক্লিয়াৰ। মই ভাবোঁ যে কথাটো বুজি পাইছে সুন্দৰকৈ। আপোনালোকে কমেণ্ট বক্সত য়েছ বুলি কমেণ্ট কৰিব পাৰে, মই ভাল পাম। আৰু যদি বুজি পোৱা নাই ন' বুলি কমেণ্ট কৰিব। মই ভাবোঁ সুন্দৰকৈ কথাখিনি বুজি পাইছে। আৰু মেণ্টেল এবিলিটি আপুনি এইবোৰ টপিকে চাব লাগিব, কাৰণ মই চমুকৈ বুজাবলৈ আপোনাক অলপ চমুকৈ কথাখিনি আভাস দিছোঁ, কাৰণ আপোনালোকৰ সময় অতি কম আছে। এই যোগেদি আপুনি কম সময়তে নিজে বুজিব লাগিব, মনত ৰাখিব। নেক্সট পইণ্ট, অন্তিমটো পইণ্টত আহি পৰিছোঁ। অন্তিমটো পইণ্টত কি কৈছে, কুৱেশ্যন নম্বৰ 5 কৰিছে গিবন যোৰহাট। মনত ৰাখিব, গিবন যোৰহাট। নেক্সট হৈছে বুঢ়া চাপৰি কি হ'ব, খুব ইম্পৰ্টেণ্ট। অপশ্যনত দিছে এ তিনিচুকীয়া, বি শোণিতপুৰ, চি ওদালগুৰি, ডি নগাঁও। গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰে। চ' কথাখন মনত ৰাখিব, গিবন আমাৰ কি হয়, এতিয়া আপুনি জানে গিবন বুলি কোৱাৰ লগে লগে আপুনি ইতিমধ্যে গম পাই গ'ল। গিবন এখন কি আমাৰ, গিবন এখন নাম হ'ল শ্বৰ্টকৈ অভয়াৰণ্য। ক্লিয়াৰ। গিবন এখন কি হ'ল আমাৰ, গিবন এখন হ'ল অভয়াৰণ্য। গতিকে অভয়াৰণ্যখন কোন জিলাত আছে, ইতিমধ্যে গম পালে যে গিবন নামৰ অভয়াৰণ্যখন ক'ত আছে, যোৰহাট জিলাত আছে। ক্লিয়াৰ এইখিনিলৈকে। ঠিক সেইদৰে আপুনি এতিয়া গম পাই গ'ল যে বুঢ়া চাপৰি, গতিকে বুঢ়া চাপৰি কোনখন জিলাত আছে বা সেইটো প্ৰশ্নটোৰ উত্তৰ উলিয়াব লাগে। অপশ্যনৰ মতে শুদ্ধ উত্তৰ কোনটো হ'ব পটাপট কমেণ্ট কৰক, একদম চমু প্ৰশ্ন লৈ আহিছোঁ। অপশ্যনৰ মতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে শোণিতপুৰ। নিশ্চয় ক্লিয়াৰ। গিবন কোনখন জিলাত আছে,
যোৰহাট জিলাত আছে। গিবন যোৰহাট জিলাত আছে। কথাটো বুজি পাইছেনে? গিবন ক'ত আছে? যোৰহাট জিলাত আছে। ঠিক সেইদৰে বুঢ়াচাপৰি ক'ত আছে আমাৰ? বুঢ়াচাপৰি শোণিতপুৰ জিলাত আছে। নিশ্চয় কথাটো বুজি পালে। মই ভাবোঁ সুন্দৰকৈ কথাখিনি বুজি পাইছে। যদি ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নহৈছে সেইটো জনাবৰ কাৰণে এইবাৰ আপোনাৰ মেণ্টেল এবিলিটি এনেকুৱা ৰিলেটেড 4টা বা 5টা বা 2টামান প্ৰশ্ন দেখিবলৈ পাব। আজি ভিডিঅ' ইমান আছিল। ভিডিঅ'ৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ লাইক কৰিব, কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। ভিডিঅ'টি শ্বেয়াৰ নকৰাকৈ নাথাকিব। জয় অসম।